নমস্কাৰ। আমাৰ ৰাজ্য অসমতে ১৭০০ নাবালক হিচাপে শিক্ষকৰ চাকৰি লাভ কৰা শিক্ষকে শিক্ষকতা কৰি থকাৰ এক তথ্য পোহৰলৈ আহিছে আৰু এই সম্পৰ্কে এক বাতৰি প্ৰচাৰ হৈছে আৰু বাতৰিটি অনুসৰি যি ৪ সহস্ৰাধিক অবৈধ শিক্ষক নিযুক্তি হৈছিল অসমত ৰাজ্য চৰকাৰৰ ফালৰ পৰা তাৰে ১৭০০ শিক্ষক ১৮ বছৰ বয়স নহওঁতেই চাকৰি লাভ কৰা বুলি জানিব পৰা গৈছে আৰু এই সম্পৰ্কে যি গোচৰ চলি আছে সেই গোচৰত আদালতত পদকীয়া পক্ষৰ অধিবক্তাই এই নিযুক্তিৰ স্বৰূপ উদঙাইছে। এই সম্পৰ্কে এটি বাতৰি প্ৰকাশ পাইছে, আপোনালোকে বাতৰিটি স্ক্ৰীনত দেখা পাই আছে। আৰু এক ভয়ংকৰ তথ্য বাতৰিটো উল্লেখ কৰিছে যে সেই সময়ছোৱাত অৰ্থাৎ ১৯৯১ চনৰ পৰা ১৯৯৭ চনত যি নিযুক্তি হৈছিল শিক্ষা বিভাগত সেই নিযুক্তি উগ্ৰপন্থীৰ অৰ্থাৎ আলফাৰ নিৰ্দেশত সংগঠিত হৈছিল বা নিযুক্তি প্ৰক্ৰিয়া চলিছিল আলফাৰ নিৰ্দেশত আৰু প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ নিৰ্দেশনাও শিক্ষা বিভাগে মানা নাই, নিয়াৰ তদন্তৰ দাবী এনেধৰণৰ এটি বাতৰি প্ৰকাশ পাইছে। প্ৰথম পৃষ্ঠাটো আপোনালোকে স্ক্ৰীনত দেখা পাইছে আৰু মই দ্বিতীয় পৃষ্ঠাটো আপোনালোকক স্ক্ৰীনত দেখুৱাব চেষ্টা কৰিম। নিযুক্তি প্ৰক্ৰিয়াত যি বেমেজালি তাৰ সম্পৰ্কে যি বাতৰি প্ৰকাশ পাইছে তাৰ দ্বিতীয় পৃষ্ঠাটো মই আপোনালোকক স্ক্ৰীনতে দেখুৱাই আছোঁ। আপোনালোকে স্ক্ৰীনশ্বট লৈ ল'ব পাৰিব। মই গোটেই বাতৰিটি আপোনালোকৰ কাৰণে গাই দিব নাযাওঁ আৰু এই দ্বিতীয় পৃষ্ঠাটিৰ ওপৰৰ অংশ মই আপোনালোকক স্ক্ৰীনত দেখুৱালোঁ। এতিয়া মই তলৰ অংশখিনিও আপোনালোকক স্ক্ৰীনত দেখুৱাব চেষ্টা কৰিম। আপোনালোকে স্ক্ৰীনশ্বট লৈ ল'ব পাৰিব, লৈ পেলাই বাতৰিটি পঢ়িলে নিশ্চয় সম্পূৰ্ণ ঘটনাটিৰ বিষয়ে জানিব পাৰিব।